হেল্ল' এভৰিৱান, এই ভিডিঅ'টো বিশেষকৈ ITI কেণ্ডিডেটসকলৰ বাবে যিসকলে ITI পঢ়ি আছে আৰু যিসকলে ITI পাছ কৰি গ'ল তেওঁলোকৰ বাবে এইটো এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়। ITI যিসকলে পঢ়ি আছে বা যিসকলে পাছ কৰি গ'ল তেওঁলোকে এটা কথা জানে যে তেওঁলোকৰ এটা ছাবজেক্ট সকলোৰে থাকে আৰু সেই ছাবজেক্টটো হৈছে এমপ্লয়েবিলিটি স্কিলছ। ছাবজেক্টটো হৈছে এমপ্লয়েবিলিটি স্কিলছ। এই ছাবজেক্টটো সকলোৰে থাকে, গতিকে এইটো সকলোৱে জানে। আৰু এই ছাবজেক্টটোৰ পাছ মাৰ্ক হৈছে 33%, অৰ্থাৎ 50 মাৰ্কছৰ এখন পেপাৰ থাকে এমপ্লয়েবিলিটি স্কিলছৰ, আৰু পাছ কৰিব লাগে 17 মাৰ্কছ। বহুত ছাত্ৰ ছাত্ৰীয়ে এই ছাবজেক্টটোত গুৰুত্ব নিদিয়ে, কিন্তু এই ছাবজেক্টটোত বহুত এটা ইম্পৰ্টেণ্ট নলেজ থাকে ইণ্ডাষ্ট্ৰিজ কাৰণে, ইণ্ডাষ্ট্ৰিজত জব কৰিবলৈ বা যিকোনো ইণ্ডাষ্ট্ৰিত তেওঁলোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব জব কৰিবৰ কাৰণে। আৰু এই ছাবজেক্টটো পাছ কৰাটো কম্পালচৰি হয়, 33% পোৱাটো কম্পালচৰি হয়, আৰু পাছ কৰাটো কম্পালচৰি হয়। আৰু যদি ভাল মাৰ্কছ পায়, ফুল মাৰ্কছ পায়, তেতিয়া পাৰ্চেণ্টেজ ভাল হোৱাত বহুতো সহায় কৰে, কাৰণ এইটো ছাবজেক্ট হৈছে স্ক'ৰিং কৰিবলৈ ইয়াত ভাল, সকলো ট্ৰেডৰ বাবে হয় আৰু এইটো এটা কম্পালচৰি ছাবজেক্ট। কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰী দেখা গৈছে যিসকলে এই পাৰ্টিকুলাৰ ছাবজেক্টটোত ফেইল কৰে কাৰণে তেওঁলোকে গোটেই বছৰ লষ্ট হয় বা তেওঁলোকে আকৌ ছাপ্লিমেণ্টাৰী এক্সাম দিবলগীয়া হয়। এই ছাবজেক্টটোত, বিশেষ ছাবজেক্টটোত ফেইল কৰিলে তেওঁলোকৰ গোটেই ৰিজাল্ট ফেইল হয়। গতিকে সেইবাবে মই কিছু সহায় হোৱাকৈ বিশেষকৈ ITI কেণ্ডিডেট যিসকলে পাছ কৰি গ'ল বা যিসকলে চাকৰি সন্ধানত আছে আৰু যিসকলে বৰ্তমান পঢ়ি আছে তেওঁলোকৰ বাবেও এক্সামৰ কাৰণে, আৰু যিসকল পাছ আউট হ'ল আৰু চাকৰি সন্ধান কৰি আছে তেওঁলোকৰ কাৰণে মই এই ছাবজেক্টটোত গুৰুত্ব অৰ্পণ কৰি কিছুমান ভিডিঅ' দিম যদিহে আপোনালোকৰ সঁহাৰি আহে। গতিকে প্ৰথম কথা হ'ল এই ছাবজেক্টটো আমাৰ কিয় লাগে। এক্সাম পইণ্ট অফ ভিউ কাৰণেতো লাগে পাছ কৰিবৰ কাৰণে এক্সামত, ITI এক্সামত। আৰু দ্বিতীয় কথা হ'ল এই ছাবজেক্টটো জানিলে যিকোনো ইণ্টাৰভিউ যেতিয়া চাকৰিৰ কাৰণে যোৱা হয়, যিকোনো ইণ্ডাষ্ট্ৰিত বা যিকোনো চাকৰিৰ কাৰণে ITI ৰিলেটেড তেওঁলোকৰ যিখিনি স্কিল লাগে, এমপ্লয়েবিলিটি ইয়াত কোৱা হৈছে, নামটো এমপ্লয়েবিলিটি স্কিল লাগে, ইয়াক এই ছাবজেক্টটোত সেই সকলোখিনি শিকোৱা হয় আৰু এই ছাবজেক্টটো পঢ়িলে সেইখিনি জনা হয়। গতিকে ভাবিছোঁ কিমান ইম্পৰ্টেণ্ট হয় এই বস্তুটো, যেতিয়া আমি এটা ইণ্টাৰভিউ কেনেকৈ ফেচ কৰিম, ইণ্টাৰভিউত কি কি হ'ব লাগে, কি কি ৰুলছ ৰেগুলেশ্যন, সেই সকলোখিনি ইয়াত পঢ়োৱা হয়, সকলোখিনি আছে। গতিকে এইটো এটা বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট, যিসকল পাছ আউট হৈ গ'ল তেওঁলোকৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট। তেওঁলোকৰ কাৰণেও এতিয়া বস্তুটো বহুত দৰকাৰী হয়, কাৰণ তেওঁলোকে জবছ কৰিবলৈ বা ইণ্টাৰভিউ দিবলৈ তেওঁলোকে বহু কথা জনাৰ প্ৰয়োজন। গতিকে সেই উদ্দেশ্য আগত ৰাখি মই এই ছাবজেক্টটো লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। গতিকে আপোনালোকৰ সঁহাৰি পালে মই বিভিন্ন ভিডিঅ' দি যাম ইয়াৰ ওপৰত আৰু বুজাই যাম, গোটেই হোল চিলেবাছ কভাৰ কৰিবলৈ চেষ্টা কৰিম। তাৰ আগতে আমি চাই লওঁ এই ছাবজেক্টটোত কি কি চিলেবাছত কি কি আছে, কেনেকুৱা টপিকবোৰ আছে। মই গোটেই চিলেবাছখন দেখুওৱা নাই, ফাৰ্ষ্ট পাৰ্টটো দেখুৱাইছোঁ। ফাৰ্ষ্ট পাৰ্ট মডিউল 1ত আছে ইংলিছ লিটাৰেচাৰী বিষয় আছে, গতিকে ইংলিছৰ গোটেইখিনি কথা ইয়াত আছে। ইংলিছ কেনেকৈ ক'ব লাগে, কি কি বিভিন্ন গ্ৰামাৰ্ছ আছে, গতিকে এইটো হৈছে ইংলিছ লিটাৰেচাৰী। আৰু মডিউল 2ত আছে IT লিটাৰেচি, আৰু ইয়াত বিশেষকৈ কম্পিউটাৰ লগত, মানে যোনটো আজিকালি মডাৰ্ণ ইণ্টাৰভিউ বা মডাৰ্ণ ৱৰ্ল্ডত যোনটো আজিকালি খুবেই দৰকাৰ, কম্পিউটাৰ জনাটো আৰু বিভিন্ন কম্পিউটাৰৰ টপিকছ, MS Word, MS Excel, সেই সকলোবোৰ জনাটো প্ৰয়োজন। গতিকে ইয়াত সেইটো কভাৰ কৰা হৈছে। আৰু দ্বিতীয়টো আহিলে মডিউল 3ত কমিউনিকেশ্যন স্কিল, যোনটো ইণ্টাৰভিউ পইণ্ট অফ ভিউ কাৰণে খুবেই জনাটো দৰকাৰী, কেনেকৈ কমিউনিকেশ্যন কৰিব লাগে, ভাৰ্বেল নন ভাৰ্বেল, সেই সকলোখিনি ইয়াত ইনক্লুড কৰা হৈছে। গতিকে এইটো ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্টো আছে। গতিকে জাষ্ট চিলেবাছটো দেখাই দিছোঁ কি কি আছে, যিসকলে নাজানে, আৰু যিসকলে জানে তেওঁলোকে অলৰেডি পায়ে গৈছে।
আৰু এইখিনি তাৰ ডিটেইলছ টপিক হয় কি আছে ইংলিছৰ ওপৰত ইংলিছ লিটাৰেচিৰ ওপৰত আছে IT লিটাৰেচিৰ ওপৰত এইখিনি গোটেইখিনি আছে আৰু থাৰ্ড এইখিনি কমিউনিকেশ্যন স্কিল কি কেনেকৈ প্ৰেক্টিছ কৰিব লাগে দিছে কনফিডেন্স বিল্ডিং কেনেদৰে হয় আৰু ইয়াত আৰু এটা পাৰ্ট আছে মই এই ফাৰ্ষ্ট পাৰ্টৰ চিলেবাছখিনিয়ে দেখাইছোঁ গতিকে এইটো খুব এটা ইণ্টাৰেষ্টিং ছাবজেক্ট আৰু খুবেই এটা ইম্পৰ্টেণ্ট ছাবজেক্ট এক্সাম পইণ্ট অফ ভিউ ফালৰ পৰা আৰু লগতে জবছ বা যিকোনো ইণ্টাৰভিউ ক্ষেত্ৰতো এইটো এটা খুবেই ইম্পৰ্টেণ্ট ছাবজেক্ট হয় আৰু এইটোৰ স্কিলছ আচলতে এইটো স্কিল এমপ্লয়েবিলিটি স্কিল কোৱাই হৈছে ছাবজেক্টটোত গতিকে এই স্কিলখিনি ইণ্টাৰভিউ বা যিকোনো জবত এপ্লাই কৰোঁতে এইখিনি খুব প্ৰয়োজনীয় বস্তু হয় গতিকে গম পালে ইয়াৰ ইম্পৰ্টেঞ্চটো কিমান বেছি গতিকে এই উদ্দেশ্য আগত ৰাখি মই ইয়াৰ গোটেই চিলেবাছ কভাৰ কৰাকৈ ভিডিঅ' দি যাম কিন্তু তাৰ বাবে মোক সহায়ৰ প্ৰয়োজন কাৰণ আপোনালোকৰ সহায় হ'লে মই আগলৈকে এই ভিডিঅ' বনাই যাব পাৰিম গতিকে তাৰ বাবে এই ভিডিঅ'টোত মই 50 লাইকছ বিচাৰিছোঁ যাতে গম পাম কিমানে এই ছাবজেক্টটো ষ্টাৰ্ট কৰাটো বিচাৰে 50টা লাইক হ'লে ভিডিঅ'টোত যদি 50টা লাইক হয় মই তেতিয়া ষ্টাৰ্ট কৰি যাম কাৰণ মই তেতিয়া গম পাম যে কিমান ছাত্ৰ ছাত্ৰীয়ে এই ছাবজেক্টটো শিকাটো বিচাৰে তেওঁলোকৰ ফিউচাৰৰ কাৰণে আৰু তেওঁলোকে যোনসকলে এক্সাম পইণ্ট অফ মানে এক্সাম দিব যোনসকলে সেইটো কাৰণে পাছ এক্সামত স্ক'ৰ কৰাৰ কাৰণে লগতে তেওঁলোকে এই ইণ্টাৰভিউ বা যিকোনো ইণ্ডাষ্ট্ৰী যেতিয়া জব কৰিবলৈ যাব সেইখিনি স্কিলৰ প্ৰয়োজনৰ কাৰণে এইটো কিমান ইম্পৰ্টেণ্ট হয় সেইটো গম পালে আৰু তেওঁলোকে কিমানে বিচাৰে সেইটো মই কাৰণ 50 লাইকছ যদি হয় তেতিয়া গম পাম যে যথেষ্ট ছাত্ৰ ছাত্ৰীসকলে বিচাৰে এই ছাবজেক্টটো ষ্টাৰ্ট কৰাটো গতিকে মই 50 লাইকছৰ টাৰ্গেট ৰাখিছোঁ যদি 50 লাইকছ যেতিয়াই হয় তেতিয়াই মই ষ্টাৰ্ট কৰিম গোটেই ছিৰিজটো আৰু গতিকে সকলোৱে তেওঁলোকৰ যিসকল পাছ আউট হ'ল তেওঁলোকো আৰু যিসকলে পঢ়ি আছে তেওঁলোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকৰ ফ্ৰেণ্ডছৰ লগত বা বন্ধু বান্ধৱৰ লগত যাতে সকলোৰে লাভ হয় আৰু তেতিয়া মই যাতে এই যোনটো গোটেই কোৰ্চৰ চিলেবাছটো কভাৰ কৰিব পাৰোঁ গতিকে তাৰ টাৰ্গেট ৰাখিছোঁ 50 লাইকছ হ'লে এতিয়া মই গম পাম যে ইমানসকল যথেষ্ট কেণ্ডিডেটে এই ছাবজেক্টটো ষ্টাৰ্ট কৰাটো বিচাৰিছে লগতে মই কিছুমান PDF দিম এমপ্লয়েবিলিটি স্কিলছৰ ওপৰত বিভিন্ন ট্ৰেইনাৰে প্ৰস্তুত কৰা বিভিন্ন ইনষ্ট্ৰাক্টৰে এই ছাবজেক্টটোৰ ওপৰত প্ৰস্তুত কৰা বিভিন্ন PDF টেলিগ্ৰাম গ্ৰুপটোত দিম তাৰ লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে তাত গৈও জইন হৈ ল'ব পাৰে তাত লাহে লাহে দিয়া হ'ব যেতিয়া এই 50 লাইকছ হ'ব তেতিয়াই ভিডিঅ'টো ষ্টাৰ্ট কৰিম আৰু তেতিয়াই গোটেইখন কমপ্লিট প্ৰচেছটো হ'ব গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰ লগত যিসকলে আইডিয়া পঢ়ি আছে আৰু যিসকল পাছ কৰি গ'ল গতিকে আজিৰ ভিডিঅ'টো ইমানেই ইনফৰ্মেশ্যন আছিলে ভাল পালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ন'টিফিকেশ্যনখিনি আগলৈও যাতে পাই থাকে ধন্যবাদ